সমাগত বিধানসভা নিৰ্বাচন অগপ বিজেপিৰ আসন বুজাবুজি হ'বলৈ এতিয়াও বাকী আছে। সংকল্প সমাৰোহত কেশৱ মহন্তৰ উপস্থিতিত অগপৰ প্ৰাৰ্থীও প্ৰায় নিশ্চিত কৰিছে ফণীভূষণ চৌধুৰীয়ে। তাৰ পাছতে অধিক তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ মাজত। এই সন্দৰ্ভত আমাৰ সাংবাদিক খাদেমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছো। সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পাৰাকখনত বিশেষকৈ আকৰ্ষণীয় হৈ পৰিছে বঙাইগাঁও জিলা আৰু বিশেষকৈ ক'ব লাগিব ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটৰ বিশেষকৈ ক'ব লাগিব সিদিনা বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যেতিয়া বঙাইগাঁও জিলাৰ ভ্ৰমণ কালত বিশেষকৈ অভয়পুৰী বিধানসভা নিৰ্বাচনত এইবাৰ যিহেতু প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতো কিন্তু বিশেষকৈ এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট শক্তিশালী ৰূপত অভয়পুৰী সমষ্টি ইতিমধ্যে নিৰ্বাচনী যি কুচকাচ সেই কুচকাচ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ ক'ব লাগিব সংখ্যালঘু প্ৰধান অঞ্চলতো এই মুহূৰ্তত টাৰ্গেট কৰি লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু মোৰ সৈতে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলাৰ সমিতিৰ সভাপতিগৰাকী আছে বা বিশেষকৈ অভয়পুৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অন্যতম এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী উজ্জ্বল কান্তি আছে। মই উজ্জ্বল কান্তিৰ পৰা পোনে জানিব বিচাৰিছোঁ যে নিৰ্বাচন সমাগত মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ পিছত আপোনালোকৰ উদ্যমটো বাঢ়ি যোৱা দেখিবলৈ পাইছোঁ, কি ক'ব? নিশ্চিতভাৱে চাওক, আমি চাব বঙাইগাঁও জিলাত আমি 2016 চনৰ পৰা যথেষ্ট শক্তিশালী ৰূপত আছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু 2016ত আমি সেইখিনি সময়ত তিনিটা বিধানসভা সমষ্টিত আমি শক্তি আছিল আৰু সেইখিনি সময়ত যদি আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলেহেঁতেন নিশ্চিতভাৱে আমি এটা হ'লেও আমি নিশ্চিতভাৱে জয়ী হ'ব পাৰিলোহেঁতেন বা তিনিওটাতে আমাৰ শক্তি আছিলে বিজয়ী হোৱাৰ। কিন্তু সেইখিনি সময়ত আমাৰ চৰকাৰখনৰ যি এখন অকংগ্ৰেছী চৰকাৰ, ৰাজ্যত এখন অকংগ্ৰেছী চৰকাৰ, এখন সুস্থিৰ চৰকাৰ, জাতি মাটি ভেটি ৰক্ষা কৰিব পৰা চৰকাৰ এখনৰ গঠনৰ স্বাৰ্থত ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বৰ যি সিদ্ধান্ত যে আমি আমাৰ সমসভাপন্ন যিবিলাক দল আছে, যি আমাৰ স্থানীয় যিবিলাক দল আছে অগপ দলৰ লগতে বিভিন্ন ধৰণৰ দলবিলাক, সেই দলবিলাকৰ সৈতে আমি একেলগ হৈ নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ। আৰু অসমত 2016 চনত পোনপ্ৰথমবাৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখন গঠন কৰা হৈছিল। আৰু 2021 চনতো কিন্তু সেই একেই কথাখিনিৰে আমি আচলতে বঙাইগাঁও জিলাত আমি তিনিটা বিধানসভা সমষ্টি আমাৰ মিত্ৰজোঁটক এৰি দিবলগীয়া হৈছিল। গতিকে এইবাৰ অন্ততঃ আমি বিচাৰিছোঁ, আমাৰ ৰাজ্যিক নেতৃত্বকো জনাই দিছিলোঁ যে আমাক অন্ততঃ এইবাৰৰ কাৰণে আমাক নিজস্ব এটা প্ৰতিচ্ছবিৰে আমাৰ পদুম ফুলৰ ছবিৰে যাতে আমি খেলিব পাৰোঁ, নিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ সকলোখিনি আমাৰ দলীয় কাৰ্যকৰ্তাই। আৰু আমাৰ সেই সহায়, আমাৰ যি আহ্বান, সেই আহ্বানক সঁহাৰি জনাইছে ইতিমধ্যে মাননীয়, আপোনালোকে নিশ্চিতভাৱে দেখিছে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আপোনালোকে গম পাইছে। গতিকে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, ৰাজ্যিক সভাপতিৰ মতে আগ্ৰহ প্ৰকাশ কৰিছে যে অন্ততঃ এইবাৰ আমি বঙাইগাঁও জিলাৰ এটা বিধানসভা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ চিহ্নৰে আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম। বিশেষকৈ এটা কথা হৈছে অগপৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বিশেষকৈ ভূপেন ৰায় কিন্তু আকৰ্ষক হৈ আছে এই কথাটো যেতিয়া শুনিছে, আৰু বিশেষকৈ শেষ মুহূৰ্তত কৈছে যদি এনেধৰণৰ ঘটনা ঘটে নিৰ্দলীয় হিচাপেও কিন্তু নিৰ্বাচন অৱতীৰ্ণ হ'ব। চাওক, তেখেতে প্ৰাক্তন বিধায়কো আছিলে, নিৰ্বাচন অৱতীৰ্ণ হৈছে বহুত কেইবাৰ। তেখেতে বিচৰাটো স্বাভাৱিক কথা, কিন্তু যিহেতু এটা মিত্ৰতাৰ এটা কথা থাকে, মিত্ৰ দলৰ নীতি কিছুমান ভিতৰুৱা থাকে, গতিকে মই ভাবোঁ যদিও তেখেতে সেই কথাখিনি কৈছে, শেষ মুহূৰ্তত নিশ্চিতভাৱে তেখেতে সেই কামখিনি নকৰিব, কাৰণ তেখেতে যথেষ্ট অভিজ্ঞ এগৰাকী ৰাজনৈতিক নেতা আৰু অগপ দলৰ তেখেতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকো হয়। গতিকে দলৰ যিখিনি দায়িত্ব বা নিশ্চিতভাৱে তেখেতে বুজি পায়। আৰু অসমত চাব, অসমৰ যি আমাৰ এইবাৰৰ যি চৰকাৰখন কাৰণে আমি ইতিমধ্যে সকলো ৰাইজে, আমাৰ সকলোৱে বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন পুনৰবাৰ আহিব লাগে অসমত, যি সংস্কৃতিৰ যুঁজ এখন হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ কথাখিনিৰে নিশ্চিতভাৱে মই ভাবোঁ ভূপেন ৰায়ে তেনেকুৱা ধৰণৰ কাম নিশ্চিতভাৱে নকৰিব। আৰু মই ভাবোঁ, কাৰণ তেখেত যথেষ্ট অভিজ্ঞ কাৰ্যকৰ্তা, যথেষ্ট অভিজ্ঞ নেতা, গতিকে সেইখিনি কথা মই ভাবোঁ যে তেখেতে নকৰিব। বিশেষকৈ আন প্ৰকাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আপুনি কিমান আশাবাদী? নিশ্চিতভাৱে চাওক, মই একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা মই দলৰ কাম কাজ কৰি আহিছোঁ। একেবাৰে বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি মণ্ডলৰ সভাপতিৰ পিছত জিলাৰ সাধাৰণ সম্পাদক, তাৰপিছত জিলাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি আছোঁ। মোৰ দেউতা নিজৰ দুবাৰ মণ্ডল সভাপতি আছিলে অভয়পুৰীৰ। গতিকে এটা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ এটা পৰিৱেশ আমাৰ ঘৰখনতো আছিল বা আমি আগৰ পৰা পাইছোঁ। গতিকে দলৰ কাম একেবাৰে নিষ্ঠা সহকাৰে কৰিছোঁ। আৰু নিশ্চিতভাৱে এটা ইচ্ছা থাকে ৰাইজৰ কাম কাজ কৰাৰ কাৰণে, ৰাইজৰ কাম কাজ কৰি আহিছোঁ, কিন্তু একেবাৰে হিচাপত এটা স্বীকৃতি লাভ কৰি তেনেকুৱা কাম কাজ কৰাৰ কাৰণে এটা আগ্ৰহ আছে, সমাজখনৰ কাৰণে কিবা এটা কৰাৰ আগ্ৰহ আছে।
আমাৰ বিধানসভা সমষ্টিটোক এটা পৰিৱেশটো সলনি কৰাৰ উন্নয়ন কৰাৰ এটা আগ্ৰহ আছে গতিকে বিভিন্ন চিন্তা খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু প্ৰতিক্ৰিয়া শুনাৰ বাবে